তো আজিৰ এই ভিডিঅ'টোত আমি বিশেষকৈ আলোচনা কৰিম যে ইনষ্টাগ্ৰামৰ সহায়ত আপোনালোকে কেনেকৈ টকা পইচা উপাৰ্জন কৰিব, তাৰপিছত উপাৰ্জন কৰি ৰেগুলাৰ বেচিছত যাতে আপোনাৰ একাউণ্টত টকা পইচা ল'ব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া কথাটো হ'ল যে বহুতে কণ্টেণ্ট ক্ৰিয়েট কৰে ইনষ্টাগ্ৰামৰ কাৰণে, কিছুমান মটিভেশ্যন দেখা পায়, কিছুমান ৰিলছ, শ্বৰ্টছ, কিছুমান ডেন্স, এনেকুৱা ধৰণৰ ৰেগুলাৰ বেচিছত ভিডিঅ' বনাই আছে। এতিয়া তাৰ বিষয়ে এটা আমি আলোচনা কৰোঁ যে যিবিলাকে ইণ্ট্ৰভাৰ্ট, যে নিজে কেমেৰাৰ সন্মুখত আহিব নোৱাৰে, কিন্তু কি হয় তাত ৰেগুলাৰ বেচিছত অন্ততঃ পষ্ট কৰিব পাৰে। মই ফুল ৰড মেপ দিছোঁ, যিবিলাকে অন্ততঃ কেমেৰাৰ আগত আহিব নোৱাৰে সেইবিলাকে কেনেকৈ ইনষ্টাগ্ৰামৰ এই ফাইদাটো উঠাব পাৰে তাৰ বিষয়ে আমি চাওঁ। যে প্ৰথমতে আমি এটা কণ্টেণ্ট বনাব লাগিব। এতিয়া কণ্টেণ্ট মাইণ্ডত যেতিয়া আহে, কণ্টেণ্টৰ ফৰ্ম থাকে সাধাৰণতে ভিডিঅ', ফটোজ আৰু কিছুমান আৰ্টিকেল বেছ আমি কণ্টেণ্ট বুলি ক'ব পাৰোঁ। চ' এই কণ্টেণ্ট আমি বিশেষকৈ ইনষ্টাগ্ৰামত বিশেষকৈ একচেপ্ট হয় ইমেজ আকাৰত। চ' এই ইমেজ আকাৰত আমি কণ্টেণ্টবিলাক কেনেকৈ বনাম, আমি তাৰ কাৰণে এটা টুলছ ইউজ কৰিম, এইটো হৈছে কেনভা। কেনভাত আমি ৰেগুলাৰ বেচিছত কণ্টেণ্ট বনাম। তাৰ আগতে কিন্তু আপোনালোকে নিজৰ ছাবজেক্টটো ইনষ্টাগ্ৰামত কি পষ্ট কৰিব, সেই পষ্টটো কিহৰ লগত ৰিলেটেড থাকিব সেই কথাটো মাইণ্ডত আগতে ৰাখিব লাগিব। অৰ্থাৎ নিজ চিলেকশ্যন আপোনালোকৰ প্ৰথমৰ পৰাই থাকিব লাগিব। ইনষ্টাগ্ৰামৰ পৰা আমি কেনেকৈ মুখ নেদেখুৱাকৈ টকা ইনকাম কৰোঁ সেইটো হৈছে আমাৰ বিশেষকৈ আজিৰ ভিডিঅ'টোৰ টপিক। এতিয়া কথাটো হ'ল যিবিলাকে মুখ ওলাব টান পায় সেইবিলাকৰ কাৰণে কৈছোঁ যে কেনভা নামৰ ছফ্টৱেৰটো ইউজ কৰি আমি প্ৰথমতে এটা পষ্ট বনাম আৰু সেই পষ্টটো বনাই উঠাৰ পিছত আমি ৰেগুলাৰ বেচিছত আমি তাত পাব্লিছ কৰিম ইনষ্টাগ্ৰামত। এতিয়া কেনভাত কেনেকৈ পষ্ট বনায় তাৰ বিষয়ে আৰু মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ইউটিউবত আপোনালোকে ঢেৰ সাৰা ভিডিঅ' পাব য'ত আপোনালোকে কেনভাত পষ্ট বনাবৰ কাৰণে আপোনালোকক সুবিধা দিব। এই গোটেইখিনি কাম কিন্তু মোবাইলতে হৈ যায়। ঠিক আছে, পষ্ট বনালোঁ, বিশেষকৈ যদি চাওঁ মটিভেশ্যনৰ ওপৰত হ'ব পাৰে, তাৰপিছত আমি হেল্থ ফিটনেছৰ ওপৰত হ'ব পাৰোঁ, কিটো ডায়েটৰ ওপৰত হ'ব পাৰোঁ। ঠিক আছে, চ' এনেকুৱা ধৰণৰ পষ্ট মই লগাই দিম, কাষতে লগাই দিম কেনেকুৱা ধৰণৰ পষ্ট আপোনালোকে বনাব লাগে। ডেইলি আমি অন্ততঃ ডেইলি বেচিছত, এতিয়া ইনষ্টাগ্ৰামত যদি আমি এলগৰিথমৰ কথা কওঁ, এলগৰিথম হৈছে কি এটা কোড ইনষ্টাগ্ৰামৰ যে কেনেকৈনো ফলোৱাৰ্ছ বনায়। ফলোৱাৰ্ছ বনাবৰ কাৰণে মই হেল্ল' ফিট টু ফিট বুলি মোৰ এটা পেজ আছে, মই দেখাই দিছোঁ ইয়াতে। 900 আছিলে, ইউজ কৰা নাই বহুদিন, যাৰ কাৰণে এতিয়াতো 800 কিবা প্লাছ আপোনালোকে দেখিবলৈ পাইছে। তাত ইমানখিনি ফলোৱাৰ্ছ মই উইদিন 15 ডেজৰ ভিতৰত সেইখিনি গ্ৰ'থ কৰিব পাৰিছোঁ। এতিয়া বহুদিন কাম কৰা নাই, এক্সাম্পল হিচাপত এইখন পেজৰ মই উদাহৰণ লৈছোঁ কাৰণ এইখন মোৰ নিজৰে পেজ। তাত বিশেষকৈ আমি ৰেগুলাৰ বেচিছত ফেট টু ফিট লগত ৰিলেটেড কিছুমান পষ্ট কৰি আছিলোঁ। আমি ফিটনেছৰ লগত, যে ৱেল্থৰ মানে আমি যদি চাওঁ হেল্থৰ লগত, হেল্থ ইজ ৱেল্থ। ঠিক আছে, চ' সেই হেল্থৰ লগত আমি বিশেষ এটা কৈ আছিলোঁ যিবিলাকে শকত মানুহ কেনেকৈনো ক্ষীণ হ'ব তাৰ ওপৰত ৰেগুলাৰ বেচিছত আমি কিছুমান কণ্টেণ্ট দি আছিলোঁ। কণ্টেণ্টবিলাক প্ৰত্যেকটোৱে ভেলুৱেবল, পিয়'ৰ, আৰু সেই পষ্টবিলাক মানুহে ভাল পাইছিল। এতিয়া ৰেগুলাৰ বেচিছত আমি দুটাকৈ পষ্ট দিলোঁ, আৰু তাত আমি যদি পাৰোঁ আমি কিছুমান শ্বৰ্টছ বা ৰিল, আমি নিজৰ ফেচ ৰিভিল কৰিব নালাগে। ইউটিউবৰ পৰাই আপোনালোকে 20 ছেকেণ্ডৰ ভিডিঅ' কিছুমান লৈ কাট কৰি আপুনি ৰেগুলাৰ বেচিছত ভিডিঅ' কিছুমান পাব্লিছ কৰিব লাগিব। এই গোটেইখিনি টিপছ যিবিলাকে টান পায় কেমেৰাৰ সন্মুখত আহিবৰ কাৰণে, একদম কেমেৰাৰ আগত ৰিভিল, নিজৰ ফেচ ৰিভিল বেয়া পায়, সেইবিলাকৰ কাৰণে এতিয়া ৰেগুলাৰ বেচিছত পাব্লিছ কৰি আছে। তাৰ লগে লগে যিটো নিচত আপোনালোকে বনাই আছে ইনষ্টাগ্ৰামত এই পষ্টবিলাক, তাৰ যিবিলাক ফলোৱাৰ্ছ থকা, যেনেকৈ 1000 বা 2000, 3000 ফলোৱাৰ্ছ, 10,000ৰ বিল' কিন্তু মনত ৰাখিব, সেইবিলাকক ৰেগুলাৰ বেচিছত আপোনালোকে ফ'ল' কৰক বা কমেণ্ট কৰক। ডেইলি কাম 1 ঘণ্টা, সেই কামটোত আপোনাক লাগিবই লাগিব। এতিয়া দেখি পাব যে আপোনালোকৰ তাতে ফলোৱাৰ্ছ বেক কৰিব ধৰিব। সেই যিবিলাকক আপুনি কমেণ্ট কৰি আছিলে সেইবিলাকে আপোনালোক ৰেগুলাৰ বেচিছত এতিয়া আপোনাক ফ'ল' কৰিব। এনেকৈ আপোনালোকে উইদিন 1 মান্থছত, মই কৈছোঁ 1000ৰ ওপৰত বা 2000ৰ ওপৰত ফলোৱাৰ্ছ গেইন কৰিব পাৰিব। ঠিক হ'ল, এইখিনি টপিকলৈকে যদি বুজি পাইছে তেতিয়াহ'লে এটা কথা ঠিক যে কেনেকৈনো ফলোৱাৰ্ছ বনাব লাগিব, কিনো কণ্টেণ্ট হ'ব, এইখিনি আমাৰ প্ৰব্লেমটো ছল্ভ হৈ গ'ল। এতিয়া আহিল 2 নম্বৰ টপিক যে আমি কেনেকৈনো উপাৰ্জন কৰিব পাৰোঁ, এই ফলোৱাৰ্ছখিনি আমি কেনেকৈ নিজৰ মনিটাইজ হিচাপত ইউজ কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰোঁ। চ' যদি আমাৰ হেল্থৰ লগত জড়িত, অৰ্থাৎ আমি ফেট টু ফিটৰ লগত জড়িত আমাৰ কণ্টেণ্ট, তেতিয়াহ'লে আমি কিছুমান প্ৰডাক্ট আমি চেল কৰাৰ কাৰণে যত্ন কৰিব লাগিব। যে সেই প্ৰডাক্ট হৈছে কি আমাৰ এই যে ছাপ্লিমেণ্ট, যদি আমি প্ৰ'টিন পাউডাৰ আমি চেল কৰিব পাৰোঁ। এনেকুৱা বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে, DG24 হওক বা এতিয়া যদি চাম ক্লিক বেংক হওক বা এমেজনে হওক, এনেকুৱা কিছুমান প্লেটফৰ্ম আছে যিবিলাকত আপোনালোকে এফিলিয়েট হিচাপে যোগদান কৰিব পাৰিব। আৰু সেই এফিলিয়েট প্ৰডাক্টখিনি এটা লিংক যেতিয়া আপোনালোকে আপোনাৰ পেজত বায়'ত লিংকটো দিব, আৰু সেই প্ৰডাক্টবিলাক যেতিয়া আপোনালোকৰ ফলোৱাৰ্ছবিলাকে বাই কৰিব, তাৰ পৰা আপোনালোকে ৰেগুলাৰ ইনকাম কৰিব পাৰিব। ডেইলি কিমান $100, $200লৈকে ইনকাম কৰাৰ পচিবিলিটিছ আছে। এইটো কোনো জক নহয়, মই মিছা কোৱা নাই, একদম জেনুইনলি এয়া বহুতে কৰি আছে আৰু বহুতে ইয়াৰ পৰা লাভ উঠাই আছে।
আৰু বহুতে বিচাৰে যে ইনষ্টাগ্ৰামৰ পৰা ময়ো আৰ্ণ কৰিম কিন্তু লাজ পায় যে এই মই মুখখন বেয়া বা মই ৰেগুলাৰ বেচিছত ভিডিঅ' বনাব নোৱাৰোঁ তেতিয়াহ'লে এই ধৰণৰ ৰাস্তাৰে যায় এই ধৰণৰ টিপ ব্যৱহাৰ কৰি এই ধৰণৰ ডিজিটেল মাৰ্কেটিং ৰুলছ ফ'ল' কৰি এফিলিয়েট মাৰ্কেটিং কৰি উপাৰ্জন কৰিব পাৰে ঠিক আছে চ' এইখিনি আছিলে বিশেষকৈ যিবিলাকে এফিলিয়েট মাৰ্কেটাৰ হ'ব বিচাৰে বিশেষকৈ ইনফ্লুৱেঞ্চাৰ হ'ব বিচাৰে বা কণ্টেণ্ট ক্ৰিয়েটৰ হ'ব বিচাৰে ইনষ্টাগ্ৰামৰ সহায়ত বা উপাৰ্জন কৰিব বিচাৰে সেইবিলাকৰ কাৰণে কিছুমান টিপছ মই ভাবোঁ যথেষ্টখিনি লাভ হ'ব যদিও বুজি পোৱা নাই তলত কমেণ্ট বক্সত কমেণ্ট কৰিলে হ'ল ইয়াৰ আগতে হয়তো মই এটা ইনষ্টাগ্ৰামৰ ওপৰত ভিডিঅ' এটা বনাইছিলোঁ ভাল পাইছে আপোনালোকে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' ভাল পায় বুলি মই জানো বহুতে এতিয়া হয়তো মোক তলত কুৱেশ্যন সুধিব আৰু সেই কুৱেশ্যনবিলাকৰ নিশ্চয় মই এনচাৰ দিবলৈ যত্ন কৰিম আপোনালোকে যদি ইমান দেৰি ভিডিঅ'খিনি চাইছে তেতিয়াহ'লে নিশ্চয় আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব অন্তত কৰিবলৈ নাপাহৰে নেক্সট এটা ভিডিঅ'ত নতুন এটা টপিকৰ ওপৰত আমি আৰু আলোচনা কৰিম ডিটেইল এনেকুৱা ডিজিটেল মাৰ্কেটিঙৰ কিছুমান টিপছ এণ্ড ট্ৰিক্স আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কেনেকৈনো আপোনালোকৰ বিজনেছে হওক বা কেনেকৈনো কিছু টকা ইনকাম কৰিব পাৰে অনলাইনৰ সহায়ত আমিনো কেনেকৈ ইনকাম কৰিছোঁ আগত ৱেব ষ্টৰিজৰ যিটো এটা ৱেব আহি গৈছিলে তাৰ সহায়ত আমি কেনেকৈ ইনকাম কৰিছিলোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম কেছ ষ্টাডি দিম ঠিক আছে নেক্সট এটা ভিডিঅ'ত নতুন এটা টপিকত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় থেংক ইউ নমস্কাৰ